এছএডি মেথমেটিক্স ক্লাছ 10 কুৱেশ্যন নম্বৰ 7 দিয়া আছে এক্সাৰচাইজ নম্বৰ 1.1 যে অসমত থকা কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ কাৰ্যালয় এটাৰ চাকৰিয়াল কৰা জৰীপ এটা কৰা হৈছে। এই জৰীপটো দেখা গৈছে যে 80 জন মানুহে বা 80 জন মানুহে অসমীয়াত কথা পাতে, 70 জন মানুহে ইংৰাজীত কথা পাতে, 50 জন মানুহে অসমীয়া আৰু ইংৰাজীত দুয়োটাত কথা ক'ব পাৰে। জৰীপটোত অংশ লোৱা প্ৰতিজন চাকৰিয়ালে যদি এটলিষ্ট এটা মানে অথবা ইংৰাজী অথবা দুয়োটা ভাষাই ক'ব পাৰে তেন্তে তলত দিয়া কেইটা নিৰ্ণয় কৰিব লাগে। তাৰ মানে কি ধৰি লৈছো অসমীয়াত এই ধৰি লৈছো, ইংৰাজীত ই ধৰি লৈছো। কথাটো হৈছে যে ইয়াতে নাম্বাৰ অফ এ মানে অসমীয়াত কথা পাতিব পাৰে 80 জনে, ইংৰাজীত পাতিব পাৰে 70 জনে, অসমীয়া আৰু ইংৰাজী দুয়োটাৰে কথা পাতিব পাৰে 50 জনে। আৰু কোৱা হৈছে যে ইয়াতে যিমান কেইজন মানুহ আছে, মানুহ হলেতো মানুহে কথা ক'ব পাৰিব, হয় নাই? তেতিয়াহ'লে ইয়াতে কি আছে যে ইয়াতে কোৱা হৈছে যে প্ৰতিজন মানুহে হয় অসমীয়া নাইবা ইংৰাজী নাইবা দুয়োটা ভাষাতে কথা পাতে। যদি অসমীয়া অথবা ইংৰাজী অথবা দুয়োটা ভাষাতে কথা ক'ব পাৰে, ভাষাই ক'ব পাৰে, তেতিয়াহ'লে এইটোক আমি কি লিখিম? এ ইউনিয়ন বি, বি নহয় ই ইকুৱেলছটো কিমান? এতিয়া টোটেল কিমানজন মানুহ আছিল? আমি যদি এইটো উলিয়াও তেতিয়াহ'লে এইটোৰ পৰা আমি উলিয়াব পাৰিম। তো এইটোৰ ফৰ্মুলা কি আহিব? এন অফ এ প্লাছ এন অফ ই মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন ই। তেতিয়াহ'লে আমি ইয়াৰ পৰা কিমান পাম? 80 প্লাছ 70 মাইনাছ 50। তাহলে কিমান আহিব? 80 প্লাছ 70 হলে 150 মাইনাছ 50, তেতিয়াহ'লে 100। তাৰ মানে মুঠ ইয়াতে 100 জন মানুহ আছে। এতিয়া কুৱেশ্যন নম্বৰ 1ত কি কৈছে যে জৰীপটোত অংশ লোৱা মুঠ চাকৰিয়ালৰ সংখ্যা কিমান? তো 1 নম্বৰ কুৱেশ্যনটো হৈ গ'ল। 2 নম্বৰ কি হৈছে? তেওঁলোকৰ কিমানজনে একমাত্ৰ অসমীয়াতে কথা ক'ব পাৰে? একমাত্ৰ অসমীয়া, তাৰ মানে কি অসমীয়া পাৰে কিন্তু ইংৰাজী নোৱাৰে। মানে এইটো উলিয়াব লাগে। এতিয়া এইটো ফৰ্মুলা কি আহিব? আমি প্ৰথম এইটো লিখিব লাগে, মাইনাছ কৰিব লাগে এই দুটাৰ ইণ্টাৰছেকশ্যন। এইটো বস্তু আমি শিকিছিলোঁ। তেতিয়াহ'লে ইয়াতে এ মানে কিমান আছে? 80, ইণ্টাৰছেকশ্যনত কিমান আছে? 50। তেতিয়াহ'লে মাইনাছ কৰিলে কিমান আহিব? 30। হৈ গ'ল আনসাৰ এইটো। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 3ত কি কৈছে? তেওঁলোকৰ কিমানজনে একমাত্ৰ ইংৰাজীহে ক'ব পাৰে। একমাত্ৰ ইংৰাজী মানে কি? তেতিয়াহ'লে ইয়াতে আমি চিম্পলি লিখিম এন অফ ই মাইনাছ এ, ই মাইনাছ এ। তেতিয়াহ'লে ইয়াতে প্ৰথমে ই আছে, তাৰ মানে কি ইয়াতে ই লিখিব লাগিব, মাইনাছ এন অফ এই দুটাৰ ইণ্টাৰছেকশ্যন এ ইণ্টাৰছেকশ্যন ই। তেতিয়াহ'লে চোৱা এন অফ ই মানে কিমান আছে? এন অফ ই মানে আছিলে আমাৰ ইয়াতে 70, ইণ্টাৰছেকশ্যন ই মানে কিমান আছে? 50। এতিয়া মাইনাছ কৰিলে কিমান আহিব? 20। তো এইখিনি হৈ গ'ল কুৱেশ্যন নম্বৰ 7ৰ সমাধান। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 8। কুৱেশ্যন নম্বৰ 8টো ইম্পৰ্টেণ্ট হয়। ইয়াতে কি কৈছে? 250 জন সদস্য আছে। 250 জন সদস্য আছে। 250 জন সদস্যৰ কি কৰে? কিছুমানে হয়তো চাহ খায়, কিছুমানে কফি খায়। তো 250 জন সদস্য থকা এটা ক্লাবৰ 130 জনে চাহ খায়, 85 জনে কফি নেখায়, কিন্তু চাহে খায়। যদি সদস্যসকলে প্ৰতিজনে চাহ আৰু কফিৰ ভিতৰত অতি কমেও কোনো এবিধ পানীয় সেৱন কৰে, কিমানজন সদস্যই কফি খায়, কিমানজনে চাহ নাখায় কিন্তু কফিহে খায়, আমাক উলিয়াব লাগে। তো চোৱা এইখিনি যদি আমি চাওঁ, এইটো আছে ধৰি লৈছোঁ চাহ টি ধৰিছোঁ আৰু কফিক আমি চি ধৰিছোঁ। এইটো হৈছে ইউ মানে ক্লাবত থকা মুঠ মানুহৰ সংখ্যা। এতিয়া আমাৰ ইয়াতে কোৱা হৈছে মুঠ সদস্য কিমান আছে? 250। তাৰমানে আমি ক'ব পাৰিম ইয়াৰ পৰা এন অফ ইউ, ইউ মানে কিমান? 250। আকৌ ইয়াতে চোৱা এটা বস্তু যে কি কৈছে? যদি প্ৰতিজন সদস্যই চাহ আৰু কফিৰ ভিতৰত অতি কমেও কোনো এটা পানীয় খায়, তাৰমানে এটলিষ্ট চাহ খায় নাইবা কফি খায় নাইবা দুয়োটাই খায়, তাৰমানে এন অফ ইউটো হৈছে ইয়াতে এন অফ টি ইউনিয়ন চি। অ'কে, ইয়াতে কি আহিব? কিমান কৈছে? 250। এতিয়া টি মানে কি? টি মানে হৈছে আমি চাহ ধৰি ললো আৰু চি মানে আমি ধৰি লৈছোঁ কফি। অ'কে, এতিয়া নেক্সট যদি চাওঁ আমি ইয়াতে এন অফ, আমি ইয়াতে যদি চাওঁ যে 130 জনে চাহ খায়, তাৰ মানে টি কিমান আছে? 130। এন অফ কফি, কফি কেইজনে খায়? কফি ইয়াতে কোৱা হৈছে 85 জনে। ঠিক আছে, আৰু ইয়াতে কি কোৱা হৈছে? 85 জনে কফি নাখায় কিন্তু চাহ খায়। 85 এইটো এনেকৈ নহ'ব, এইটো কুৱেশ্যনটো চাবা অকণমান ডিফাৰেণ্ট দি আছে। ইয়াতে যে 85 জন আছে, এই 85 জনে কি কৈছে? 85 জনে কফি নাখায় কিন্তু চাহ খায়, চাহ খায় কিন্তু কফি নাখায়। কিমান জনে? 85 জনে।
এইটো কি এইটো হৈছে টি মাইনাছ চি, এইটো হৈছে টি ইণ্টাৰছেকশ্যন চি, এইটো কি চি মাইনাছ টি। এতিয়া টি মাইনাছ চি কিমান গৈছে 85। তাৰপিছত ইয়াতে কি কৈছে অনলি টি কিমান গৈছে, অনলি টি গৈছে 130। 130 গোটেইখিনি মিলি কিমান আছে, এই গোটেইখিনি মিলি আছে 130। এতিয়া 130 পৰা যদি আমি 85 মাইনাছ কৰি দিওঁ কিমান আহিব 5 45, তাৰ মানে এইটো কিমান 45 হৈ যাব, হয় নে নাই? আমি এইটো বস্তু উলিয়াব লাগিব, তেতিয়াহে আমি গোটেইখিনি প্ৰশ্ন আমি সমাধান কৰিব পাৰিম। চ' নাম্বাৰ 1ত চোৱা কিমানজন সদস্যই কফি খায়, কফি খায় তাৰ মানে অনলি চিট আছে, ওকে। তো কফি খায় ওকে, বাট আমি প্ৰথমে কি কৰিব লাগিব, ইয়াতে আমি চাহ খোৱাটো আমি উলিয়াই ল'ব লাগিব। তো চোৱা নাম্বাৰত যদি আমি টি উলিয়াব যাওঁ, টি উলিয়াব গ'লে আমি ইয়াতে কি লাগিব টি এন অফ টি মাইনাছ চি প্লাছ এন অফ টি ইণ্টাৰছেকশ্যন চি। এতিয়া এন অফ টি মানে আমাক কিমান দিয়া আছিল 130, এন অফ টি মাইনাছ চি মানে কিমান আছিল 85 প্লাছ এন অফ টি ইণ্টাৰছেকশ্যন চি। তাহলে ইয়াৰ পৰা 130 ৰাখি দিয়া, 85 বাওনালে কি হ'ব নেগেটিভ হৈ যাব, এতে কি থাকিব এন অফ টি ইণ্টাৰছেকশ্যন চি লিখিলো। এবার 130 পৰা যদি এটুক মাইনাস কৰো আমি কিমান পাম 45 এন অফ টি ইণ্টাৰছেকশ্যন চি। এখিনি ভ্যালু পালো, এতিয়া আমি চি উলিয়াব গ'লে আমি কি কৰিব লাগিব এখিনি প্লাস এখিনি, এতিয়া চি মাইনাস টি, চি মাইনাস টি তো আমি গম নাপাওঁ, এটুক আমি কেনেকৈ সলভ কৰিম চাবা তোমালোকে। তো এন অফ চি মানে কি আহিব, এন অফ চি মানে কি এই গোটেইখিনি চোৱা, এই গোটেইখিনি পৰা যদি আমি টিক বাদ দি দিওঁ চি মাইনাস টি আহিব না, অবভিয়াসলি আহিব। তো এন অফ টি ইউনিয়ন সির পৰা তুমি মাইনাস করে দিয়া এন অফ তুমি মাইনাস করে দিয়াতে টি মাইনাস সি মানে এইখিনি মাইনাস করে দিয়া, তেতিয়াহ'লে এইখিনি পাম, ঠিক আছে। এই গোটেইখিনিৰ পৰা আমি মাইনাস কৰি আছো কি, গোটেইখিনিৰ পৰা আমি মাইনাস কৰি আছো এইখিনি টি মাইনাস সি, এইখিনিক মাইনাস কৰি আছো, এইখিনিক মাইনাস কৰি আছো, ওকে। গোটেইখিনিৰ পৰা আমি এইখিনিক মাইনাস কৰি আছো, তেতিয়াহ'লে গোটেই সি খিনি পাম। তেতিয়াহ'লে ইয়াতে টি ইউনিয়ন সি মানে কিমান আছিল, টি ইউনিয়ন সি মানে আছিল আমাৰ 250 মাইনাস টি মাইনাস সি মানে কিমান পাইছিলো আমি, টি মাইনাস সি মানে আমাক ইয়াত আছিল 85। তো যদি আমি মাইনাস কৰি দিওঁ কিমান আহিব 5, ইয়াতে থাকিল কিমান 4, 4 পৰা 8 গ'লে কিমান আহিব, 4 পৰা 8 গ'লে 14 পৰা 8 গ'লে কিমান আহিব 6, আৰু ইয়াতে কিমান থাকিব 1, তাৰ মানে 165। এইটো হৈ গ'ল কুৱেশ্যন নম্বৰ 1 সমাধান। এতিয়া টুত কি কৈছে কিমানজনে চাহ নাখায় কিন্তু কফিহে খায়, চাহ নাখায় কিন্তু কফি খায়, তাৰ মানে আমাৰ ইয়াতে চাহ আছিল ইয়াতে কফি আছিল, তাৰ মানে আমাৰ অনলি এইখিনি উলিয়াব লাগে, মানে চি মাইনাস টি উলিয়াব লাগে, ওকে। সো দেয়াৰফৰ এন অফ চি মাইনাস টি, এন অফ চি মাইনাস টি কি কৰিবা, তো এন অফ চি লোৱা, এন অফ চিৰ পৰা মাইনাস কৰি দিয়া এই ইণ্টাৰছেকশ্যনখিনি, এন অফ টি ইণ্টাৰছেকশ্যন চিক মাইনাস কৰি দিয়া, এন অফ চি মানে আমি কিমান পালো 165, এন অফ টি ইণ্টাৰছেকশ্যন চি মানে কিমান আছিল, টি ইণ্টাৰছেকশ্যন চি মানে এন অফ টি ইণ্টাৰছেকশ্যন চি মানে আমি কিমান পাইছিলো, টি ইণ্টাৰছেকশ্যন চি মানে আমি 45 উলিয়াইছিলো, তুমি মাইনাস কৰিলে আমি কিমান পাম, ইয়াতে মাইনাস কৰিলে 125 যাম, হয় না, এটা 0 এটা 2 এটা 1, তো 120। তো হৈ গ'ল কুৱেশ্যন নম্বৰ 8ৰ সমাধান। এতিয়া চাব পাৰা কুৱেশ্যন নম্বৰ 9। কুৱেশ্যন নম্বৰ 9ত কি কৈছে যে 90 জন ছাত্ৰ থকা এটা শ্ৰেণী আছে, 90 জন ছাত্ৰ, তাৰ মানে এন অফ ইউ মানে কিমান 90 থাকক। ইয়াতে কি আছে ভলিবল, ভলিবল, ওকে। ভলিবলক সাপোজ আমি এ কলো ভলিবল, ভলিবল, আৰু ইয়াতে বেডমিণ্টন আমি বি কলো বেডমিণ্টন, বেডমিণ্টন হৈ গ'ল। এতিয়া 90 হৈ গ'ল। এতিয়া চোৱা আমি যদি চাওঁ নেক্সট কি কৈছে ভলিবল, ভলিবলক আমি কি কৈছো এ, এত কিমান কৈছে এন অফ এত 60 জন বুলি কৈছে, 53 জনে কি আছে, এতিয়া 53 জনৰ কথা কৈ আছে, 53 কি আছে বেডমিণ্টন, আমি বি বুলি ধৰিছিলো 53, আৰু 35 জনে দুয়োটাই খেলে, তাৰ মানে এন অফ এ ইণ্টাৰছেকশ্যন বি, এই দুয়োটাই খেলে কিমান জনে 35 জনে, 35 জনে দুয়োটাই খেলে। এতিয়া আমাক উলিয়াব লাগে তলৰ কেইটা, নাম্বাৰ 1ত কি কৈছে কিমান জনে দুয়োটা খেলৰ কোনো এটাও নেখেলে, তাৰ মানে সেইকেইজনে এও নেখেলে বিও নেখেলে, তাৰ মানে এ তো নাই এইকেইটা বি তো নাই, তো আমি কি উলিয়াব লাগে এইকেইটাৰ এন উলিয়াব লাগে। তো এইকেইটাৰ এন উলিয়াব গ'লে আমি এনেকৈ লিখিব পাৰিম দেয়াৰফৰ এন অফ এ, এতিয়া ডি মৰ্গানছৰ মতে এটি ইউনিয়ন কৰি দিলে আমি ইয়াতে হোল ডেছ পাম, তেতিয়াহ'লে ইয়াৰ পৰা আমি লিখিব লাগে কি ইউৰ পৰা আমি মাইনাছ কৰিব লাগিব এন অফ
এ ইউনিয়ন বি। এতিয়া এন অফ এ ইউনিয়ন বি ভেলুটো আমি গম নাপাওঁ, গম পালে আমি ডাইৰেক্ট বহালো হয়, গম নাপাওঁ যদি আমি উলিয়াব লাগিব। তেতিয়াহ'লে ইয়াতে এন অফ ইউ লিখি দিয়া মাইনাছ, এইটো ফৰ্মুলা কি আছিল, এন অফ প্ৰথমে লিখিব লাগে এ, দ্বিতীয়তে লিখিব লাগে এ, বি আছে যে বি লিখিব লাগে, মাইনাছ কৰিব লাগে এই দুটাৰ ইণ্টাৰছেকশ্যন, এ ইণ্টাৰছেকশ্যন বি। তেতিয়াহ'লে ইউ মানে ইয়াতে কিমান আছে, ইউ মানে আছে 90, মাইনাছ এ মানে আছে কিমান 60, বি মানে কিমান আছে 53, ইণ্টাৰছেকশ্যন বি মানে কিমান আছে 35। এই গোটেইখিনি কেলকুলেট কৰা, এই গোটেইখিনি কেলকুলেট কৰি কিমান পাবা, গোটেইখিনি যদি কেলকুলেট কৰি দিয়া চোৱাচোন, 53 আৰু এই দুটা প্লাছ কৰি কিমান আহিব 311, মাইনাছ কিমান আছে 35। এইবাৰ 113 পৰা 35ক যদি মাইনাছ কৰে কিমান পাবা, ইয়াতে আমি মাইনাছ কৰিলে আমি বেছিকেলি 78 পাই যাম। অ'কে 78, তো এইটো মাইনাছ কৰিলে আমি কিমান পাম 12। তাৰমানে 12জন কি আছে, ছাত্ৰ ছাত্ৰী আছে বা ছাত্ৰ আছে যিজনে এটাও নেখেলে, ক্ৰিকেটো নেখেলে, ফুটবলো ভলীবলো নেখেলে, বেডমিণ্টনো নেখেলে। 2 নম্বৰ কি হৈছে, কিমানজন মানে মাত্ৰ বেডমিণ্টন খেলে কিন্তু ভলীবল নেখেলে, মাত্ৰ বেডমিণ্টন খেলে কিন্তু ভলীবল নেখেলে, মানে বেডমিণ্টন মানে বি কিন্তু এ নেখেলে, আমাক এইটো উলিয়াব লাগে। তেতিয়াহ'লে এইটো ফৰ্মুলা কি আছিল, এন অফ বি লিখিব লাগিব, মাইনাছ কৰিব লাগিব এন অফ এ ইণ্টাৰছেকশ্যন বি। তেতিয়াহ'লে এন অফ বি মানে কিমান চোৱাচোন, এন অফ বি মানে কিমান, এন অফ বি মানে আমাৰ ইয়াতে আছিল 53, এন অফ এ ইণ্টাৰছেকশ্যন বি মানে কিমান, ইণ্টাৰছেকশ্যন বি মানে কিমান 35। তেতিয়াহ'লে এইটোৰ পৰা আমি মাইনাছ কৰি কিমান পাম 13, 13 পৰা 5 গ'লে কিমান, 13 পৰা 5 গ'লে 8, বাকী থাকিলে ইয়াতে কিমান 4, 4 পৰা 3 গ'লে 1, মানে 18জন হৈ গ'ল। নাম্বাৰ 3 ইয়াতে কি কৈছে, কিমানজনে মাত্ৰ ভলীবল খেলে কিন্তু বেডমিণ্টন নেখেলে, ভলীবল খেলে বেডমিণ্টন নেখেলে। তেতিয়াহ'লে এইটোতো চেম ফৰ্মুলা এপ্লাই কৰা, ফৰ্মুলাত কি আহিব, এন অফ এ আহিব আগত, মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি আহিব পিছত। এন অফ এ মানে কিমান, এন অফ এ মানে ইয়াতে ভাগ আছে 60, এন অফ এ ইণ্টাৰছেকশ্যন বি মানে কিমান 35, তুমি মাইনাছ কৰিলে কিমান পাম 25। অ'কে, নাম্বাৰ 4, নাম্বাৰ 4ত কি আছে, এন অফ কি উলিয়াব লাগে, কিমানজনে দুয়োটাৰ অতি কমেও এটা খেল খেলে, দুয়োটাৰ অতি কমেও এটলিষ্ট এটা খেল খেলে, তাৰমানে আমাক এন অফ এ ইউনিয়ন বি উলিয়াব লাগে। এ ইউনিয়ন বি মানে কি, এন অফ এ প্লাছ এন অফ বি মাইনাছ এন অফ এ ইণ্টাৰছেকশ্যন বি। তেতিয়াহ'লে এইখিনিৰ পৰা আমি কি পাম চোৱাচোন, এইখিনিৰ পৰা কি আহিব, তেতিয়াহ'লে এন অফ এ মানে কিমান, এন অফ এ মানে 60, এন অফ বি মানে কিমান 53, ইণ্টাৰছেকশ্যন বি মানে কিমান 35, তো তাক প্লাছ কৰিলে আমি কিমান পাম 3, আৰু ইয়াতে কিমান আহিব 11, মাইনাছ কিমান আহিব 35, তো ইয়াতে কিমান আহিব এনচাৰ, এনচাৰ আহি যাব 78। এইটোৱে আছিল কুৱেশ্যন নাম্বাৰ 9ৰ সমাধান। নেক্সট আমি আৰু এটা কুৱেশ্যন সলভ কৰিব পাৰিম, কিন্তু আমি সেইটো নেক্সট ভিডিঅ'ত আমি সলভ কৰিম। কুৱেশ্যন নাম্বাৰ 10 আৰু 11 দুটা কুৱেশ্যন আছে, এই দুটা কুৱেশ্যন আমি পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম। তো তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, লগতে বেল আইকনটো দবাই ল'বা। আকৌ লগ পাম পৰৱৰ্তী ভিডিঅ'ত, ধন্যবাদ।